নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আমাৰ লেপটপত ডিসপ্লে চাই আছে যে আমি এইটো কোনটো পোৰ্টেল ওলাইছোঁ, সহজৰ পোৰ্টেল ওলাইছোঁ। সহজৰ পৰা আপোনালোকে যে এক্সিছ বেংকৰ CSP আপোনালোকে যে পায়, ক'ত লগইন হয়, কেনেকুৱা হয়, এই গোটেই ভিডিঅ'খিনি এই ভিডিঅ'ত আপোনালোকক জনাই দিম। ঠিক আছে, এইটো হ'ল আপোনাৰ সহজৰ এক্সিছ বেংকৰ যিটো পোৰ্টেল হয়, সেইখন এইটো পোর্টেল। ঠিক আছে, এতিয়া আপোনালোকে সহজৰ পৰা আমি ৰিটেইলাৰ আইডি লগইন কৰিম। ঠিক আছে, এক্সিছ বেংকৰ CSP কেনেকুৱা হয়, কেনে ধৰণৰ হয়, এইটো হ'ল আপোনাৰ ৰিটেইলাৰ আইডি। ঠিক আছে, এই ৰিটেইলাৰ আইডিটো আমি লগইন কৰিম। লগইন কৰাৰ পিছত লগইন হৈ যাব। হোৱাৰ পিছত আপোনালোকে লগইন হৈ আছে, চাওক আপোনালোকে লগইন হৈ গ'ল। এতিয়া আপোনালোকে চাই আছে এইটো হ'ল ডেস্কবৰ্ড। ঠিক আছে, এতিয়া আপোনালোকে চাই আছে যে কি কি সার্ভিস আছে। সহজৰ পৰা আপোনালোকে কি কি সার্ভিস পাব। ইয়াতে অল সার্ভিসত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে পান কাৰ্ড, আইডি ৰিটাৰ্ণ, ফিলিং সেইবিলাক আছে গোটেই বস্তুখিনি। মেইন কথা হ'ল আমি বেংকিং সার্ভিসটো যিটো দি আছিল, এক্সেছ সার্ভিস বেংকিং, এইটো এক্সিছ বেংকৰ একাউণ্ট অপেনিং সার্ভিসটো ইয়াতে আমি ক্লিক কৰিলোঁ। কৰাৰ পিছত চাওক আপোনালোকে এইটো হ'ল এক্সেছ BC ৰেজিষ্ট্ৰেশ্যনটো হ'ল এইটো কোনোবাই BC নিউ হয়, ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তাৰ কাৰণে তলত আছে এক্সেছ eKYC একাউণ্ট অপেনিং, এইটোত ক্লিক কৰিব লাগিব। যিহেতু আইডি অলৰেডি এক্টিভেট হৈ গৈছে এনেকুৱা অপশ্যন দেখাব। ঠিক আছে, এক্সেছ eKYC একাউণ্ট অপেনিং এইটো অহাৰ পিছত আপোনালোকে একাউণ্ট অপেনিঙৰ অপশ্যন আহি যাব। এতিয়া হ'ল একাউণ্ট অপেনিং, এইটো একাউণ্ট অপেনিং আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব যে সেভিংস একাউণ্ট না কারেন্ট একাউণ্ট। আপোনালোকে সেভিংস একাউণ্ট কৰিব, সেভিংস একাউণ্ট। ইয়াতে তাৰ পাছে ভারতীয় সেভিংসটো কৰি ল'ব। ইয়াতে মোবাইল নাম্বার, এনুৱেল ইনকাম বা পান কার্ড নাম্বার আপনার দি প্রসেস কৰি তাৰপিছত আপোনালোকে একাউণ্ট খুলিব পাৰিব। ঠিক আছে, তো এইটো হ'ল অপশ্যন আপোনালোকে একাউণ্ট খোলাৰ কাৰণে। তো আপোনালোকে যদি আৰু দেখাই আছো যে নিয়ারেষ্ট ব্রাঞ্চটো কোনটো হ'ব, ক'ত হ'ব আপোনালোকে চাই আছে, চাওক আপোনালোকে ব্রাঞ্চটো আপোনালোকে আপোনাৰ ডিস্ট্ৰিক্টত আছে নে নাই, ব্রাঞ্চটো এক্সেছৰ থাকিব লাগিব। এক্সেছ eKYC ব্রাঞ্চটো আপোনাৰ সিলেক্ট কৰিব লাগিব। চেক ব্রাঞ্চ, এইটো ব্রাঞ্চটো আপোনালোকে একাউণ্ট অপেনিং ওপৰত থাকিব। এইটো ব্রাঞ্চটো আপোনাৰ যিকোনো ডিস্ট্ৰিক্ট আপোনাৰ সিটি মাৰি দিব, আপোনাৰ এড্ৰেছ পিনক'ডটো মাৰি দিব। পিনক'ডটো মাৰি দিয়াৰ পিছত ব্রাঞ্চ যদি আপোনাৰ থাকে সিহঁতে মোৰ লগত যোগাযোগ কৰিব। ব্রাঞ্চ নাথাকিলে আপোনাৰ ডিস্ট্ৰিক্টত যদি ব্রাঞ্চ নাথাকে আপুনি যোগাযোগ নকৰিব বা এইটো CSP নাপাব সহজৰ পৰা CSP-টো। ঠিক আছে, তাৰপিছত কোনোবাই যদি সহজৰ CSP-টো আপোনালোকে ল'বলৈ খুজি আছে, তলত নাম্বাৰ থাকিব, সেইটো নাম্বাৰত কল কৰি আপোনালোকে সহজৰ CSP-টো আপোনালোকে ল'ব পাৰিব। ঠিক আছে, এতিয়া তলত আছে ট্ৰেইনিং ভিডিঅ' বা ট্ৰেইনিং, আপোনালোকে ট্ৰেইনিং কেনেকৈ কৰিব পাৰিব, একাউণ্ট অপেনিং, পান কাৰ্ড। ধৰক আমি পান কাৰ্ডৰ এটা ট্ৰেইনিংটো নিজেই আপোনালোকে কৰিব পাৰিব এইবিলাক। তো কথা হ'ল আপোনালোকে সহজৰ পৰা যদি CSP ল'বলৈ ভাবি আছে আমাৰ লগত কন্টাক্ট কৰক, CSP-টো পাই যাব। আৰু ৰেটটো হ'ল 5,000 প্লাছ আপোনাৰ GST-টো দিব লাগিব। 5,900 টকাৰ ভিতৰতে আপোনালোকে CSP পাই যাব। ঠিক আছে, CSP লওঁতে ডকুমেণ্টছ আপোনালোকে দিব লাগিব IBF-টো বা আধাৰ কাৰ্ড, পেন কাৰ্ড, সেইবিলাক দিলে আপোনাৰ উইদিন 2 দিনৰ ভিতৰত আইডিটো হৈ যাব, সহজৰ আইডিটো হৈ যাব। আৰু আপোনাৰ 1 সপ্তাহ বা 15 দিনৰ ভিতৰত একাউণ্ট অপেনিং সার্ভিসটো আমি লাইভ কৰাই দিম, CRM-টো লাইভ কৰাই দিম।